অৰুণাচলৰ ৰয়িঙত অসমৰ যুৱকক অৰুণাচলী দুৰ্বৃত্তই নিৰ্মমভাৱে গুলীয়াই হত্যা কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ চলাই দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী। অৰুণাচল ৰয়িঙত অসমৰ যুৱক শংকৰ পেগুক অৰুণাচলী দুৰ্বৃত্তই নিৰ্মমভাৱে গুলীয়াই হত্যা কৰাৰ ঘটনাৰ সন্দৰ্ভত মঙলবাৰে জুনাই আৱৰ্ত ভৱনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি হোমৰাজ পুৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, অৰুণাচলৰ ৰয়িঙত নিৰ্মমভাৱে গুলীয়াই হত্যা কৰাৰ ঘটনাক ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছো, যাতে অৰুণাচল চৰকাৰে ফাষ্ট ট্ৰেক আদালতত বিচাৰ চলাই দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰে। ইটানগৰ চিম্পুত প্ৰভাস দলেক বৰ্বৰভাৱে হত্যা কৰা আৰু এমাহ নহওঁতে যোৱা 13 জুলাইত ৰয়িঙত শংকৰ পেগুক বৰ্বৰভাৱে গুলীয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। গতিকে হত্যাকাৰীৰ বিৰুদ্ধে অৰুণাচল চৰকাৰৰ লগতে এনে বৰ্বৰ কাৰ্যৰ বিৰুদ্ধে অসম চৰকাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ। নমস্কাৰ, আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা যোৱা দুদিন আগতে অৰুণাচলৰ ৰয়িঙত আমাৰ অসমৰ যুৱক শংকৰ পেগুক অৰুণাচলী দুৰ্বৃত্তই যি ধৰণে হত্যা কৰিলে, তেখেতে পিষ্টলেৰে গুলীয়াই, সেই কাণ্ডক আমি গোৰ্খা ছাত্ৰ সন্থাই আমি তীব্ৰ গৰিহণা দিছোঁ আৰু আমি চৰকাৰক আমি দাবী জনাইছোঁ যে যি দুৰ্বৃত্ত, সেই দুৰ্বৃত্তক ইতিমধ্যে আটক কৰা বুলি আমি গম পালোঁ। তেখেতক ফাষ্ট ট্ৰেক আদালতৰ যোগেদি কঠোৰ শাস্তি প্ৰদান কৰক আমি অৰুণাচলৰ চৰকাৰক আমি দাবী জনাইছোঁ। আৰু অকল শংকৰ পেগুৱে নহয়, যোৱা কিছুদিন আগতো অসমৰে যুৱক প্ৰভাস দলেকো তেখেতসকলে তেনেধৰণে দুৰ্বৃত্তই তেখেতক গুলীয়াই হত্যা কৰিছিল। তাৰ আগতেও মালিনীপুৰ পঞ্চায়ত অন্তৰ্গত প্ৰায় 2-3জন যুৱকক তেখেতসকলে তেনেধৰণে অৰুণাচলৰ বিভিন্ন ঠাইত কিছুমানক গুলীয়াই আৰু কিছুমানক ডিঙি কাটি তেনেধৰণে তেখেতসকলে হত্যা কৰি আহিছে। আৰু এই সমগ্ৰ বিষয়ে যেতিয়া সংঘটিত হয়, যেতিয়া আমি ইয়াত প্ৰতিবাদ জনাওঁ, অৰুণাচলৰ চৰকাৰে আমাৰ লগত আলোচনাত বহে, তেখেতসকলে আমাক আশ্বাস প্ৰদান কৰে যে অনাগত দিনবোৰত এনেধৰণৰ কাণ্ড সংঘটিত নহয় বুলি তেখেতসকলে আমাক আশ্বাস প্ৰদান কৰে। কিন্তু তাৰ পিছতো আকৌ কিছু মাহৰ পিছত এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকে। সেয়ে আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ তেখেতসকলে অৰুণাচলী চৰকাৰক হেঁচা প্ৰদান কৰক, যাতে তেখেতসকলে অসমৰ যিসকল নাগৰিক তাত অৰুণাচলত থাকে, মানে তেখেতসকলে কৰ্মসূত্ৰেই হওক বা অন্যান্য কামৰ বাবে মানে আছে তাত, তেওঁলোকৰ জীৱন সুৰক্ষাৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অৰুণাচলৰ যি চৰকাৰ, সেই চৰকাৰকো তেখেতসকলে আলোচনাৰ মাধ্যমেৰে হওক বা মানে হেঁচা প্ৰয়োগ কৰি যাতে অনাগত দিনবোৰত এনেধৰণৰ মানে ঘটনা সংঘটিত নহয়, তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখিব বুলি আমি গোৰ্খা ছাত্ৰ সন্থাৰ পৰা দুয়ো চৰকাৰকে আমি আহ্বান জনাইছোঁ। ধন্যবাদ।